উচ্চতম ন্যায়ালয়ৰ তদাৰকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলিছিল। আসাম পাব্লিক ৱৰ্কছে প্ৰধান আবেদনকাৰী হিচাপে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু সদৌ অসম ছাত্ৰ সন্থাই হস্তক্ষেপ আবেদন দাখিল কৰি এই গোচৰত অংশীদাৰ হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ৰ তদাৰকত যেতিয়া কাম চলিল, অসমৰ ৰাইজে দুবাৰকৈ শাৰী পাতি প্ৰপত্ৰ পূৰণ কৰিছিল। ৰাইজে আশা কৰিছিল যে বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC অসমত উন্নীত হ'ব, প্ৰস্তুত হ'ব। ফলাফল যেতিয়া ওলাল, এই ফলাফলত প্ৰথম খচৰা ওলাল, তেতিয়াৰ গৃহমন্ত্ৰীয়ে আজিৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক'লে যে আমাৰ সাহস আছে, আমি কৰি দেখুৱালোঁ, আমাৰ হিম্মত হে আমি কাৰকে দেখায়। অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এখন ঐতিহাসিক দলিল, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে এইখনৰ দায়িত্ব লৈছিল। কিন্তু খচৰা প্ৰকাশ কৰাৰ পৰা চূড়ান্ত প্ৰকাশ কৰালৈকে কেন্দ্ৰীয় আৰু অসম চৰকাৰে কৰণীয় কামখিনি নকৰিলে বাবেই আমি আশা কৰা ধৰণে আমি NRCখন নাপালোঁ। NRCত ত্ৰুটি ৰৈ গ'ল আৰু সেইবাবে উচ্চতম ন্যায়ালয়ত নিৰাময় উপায় বিচাৰি ৰিভেৰিফিকেশ্যনৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিছোঁ। আসাম পাব্লিক ৱৰ্কছেও আবেদন কৰিছে, সদৌ অসম ছাত্ৰ সন্থাইও আমি ৰিভেৰিফিকেশ্যন বিচাৰি উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিছোঁ। এতিয়া অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সভা বা সংবাদ মেলত কৈ আছে যে NRCখনত তেখেতসকলে ৰিভেৰিফিকেশ্যন বিচাৰিছে, কিন্তু তেখেতসকলে আজিলৈকে উচ্চতম ন্যায়ালয়ত ৰিভেৰিফিকেশ্যন বিচাৰি আবেদন কৰা নাই। আৰু সেইকাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক স্পষ্ট দাবী কৰিব খোজোঁ যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো ৰিভেৰিফিকেশ্যন কৰি আবেদন কৰক। ছাত্ৰ সন্থাই ইতিমধ্যে কৰি থৈছে, আসাম পাব্লিক ৱৰ্কছে ইতিমধ্যে কৰি থৈছে। কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ৰিভেৰিফিকেশ্যন কৰি আবেদন কৰিলে উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰিভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব আৰু তেতিয়া আমি উচ্চতম ন্যায়ালয়ত তদাৰকত চলাই কামটোত এখন বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC পাবলৈ আমি সক্ষম হ'ব পাৰিম। এতিয়া কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ দায়িত্ব হ'ল উচ্চতম ন্যায়ালয়ত ৰিভেৰিফিকেশ্যন কৰি এফিডেভিট শপতনামা দাখিল কৰিব।